আজি অসম চৰকাৰে যি ধৰণে বৈধ নাগৰিকক হাৰাশাস্তি কৰা আৰম্ভ কৰিছে এয়া আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু আগন্তুক দিনত চৰকাৰক আমি প্ৰত্যাহ্বান জনাইছোঁ যে আপোনালোকে এনআৰসি সম্পূৰ্ণ নকৰাকে এনআৰসি ঘৰে ঘৰে প্ৰদান নকৰাকে আপোনালোকে এজন বৈধ নাগৰিকক আপোনালোকে অত্যাচাৰ কৰিব নোৱাৰিব আৰু যদি উজনিক আপোনালোকে সন্তুষ্ট কৰিব বিচাৰে বা হিন্দু মুছলিম কৰি হিন্দু সন্তুষ্টি কৰিব বিচাৰে মুছলমানক আপোনালোকে টাৰ্গেট কৰি মুছলমানক আপোনালোকে অত্যাচাৰ কৰি মুছলমানক আপোনালোকে আটক কৰি বিদেশী সজাই হিন্দুসকলক যি সন্তুষ্টি কৰিবলৈ আপোনালোকে অপচেষ্টা বা আপোনাৰ ষড়যন্ত্ৰৰ ৰাজনীতি আৰম্ভ কৰিছে সেয়া বন্ধ কৰিব লাগিব মই হিন্দু ভাইসকলক অনুৰোধ জনাইছোঁ আপোনালোকে এনে ধৰণৰ ৰাজনীতিক আপোনালোকে বহিষ্কাৰ কৰিব লাগে আমি চাব লাগিব বিগত দিনত কংগ্ৰেছ চৰকাৰে যি ধৰণে এই মানুহখিনিক আজি ডি ভোটাৰ বনাই ৰাখিছিলে এইসকল কিন্তু ভাৰতৰ বৈধ নাগৰিক যদি এনে ধৰণে কংগ্ৰেছে নকৰিলেহেঁতেন তেতিয়া আজি বিজেপিয়ে এইটো সুবিধা নাপালে হয় এতিয়া বিজেপিয়ে একেই কংগ্ৰেছৰ দৰে ষড়যন্ত্ৰ আৰম্ভ কৰিছে গতিকে আমি হিন্দু মুছলিম উজনি নামনি সকলোৱে একেলগে এনে ধৰণৰ ৰাজনীতি আমি নিশ্চিত কৰিব লাগে কোনোবাই কৈছে মই শুনিলোঁ যে মুছলমানেই হ'লেই বাংলাদেশী এনেকুৱা ধৰণৰ মন্তব্যক আমি নিন্দা জনাইছোঁ আৰু চৰকাৰক এই ধৰণে মুছলমান নে হিন্দু চাই পেলাই বিদেশী নিৰ্ধাৰণ নকৰি আচলতে তেওঁলোকক এনআৰসি সম্পূৰ্ণ কৰিব লাগে আমি উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত এনআৰসি কাম আৰম্ভ হৈছিল আৰু সেইটো কংগ্ৰেছ চৰকাৰেও স্থগিত ৰাখি এতিয়া বিজেপি চৰকাৰেও স্থগিত ৰাখিছে গতিকে আমি এনআৰসি সম্পূৰ্ণ কৰিবলৈ দাবী জনাইছোঁ আৰু এনআৰসি সম্পূৰ্ণ কৰাৰ পাছত যিসকলৰ নাম এনআৰসিত অন্তৰ্ভুক্ত নহয় তেখেতসকলক বাংলাদেশ নহয় য'ত পঠাব লাগে পঠাই দিয়ক আমাৰ একো আপত্তি নাই কিন্তু বৈধ নাগৰিকক এনেকৈ হাৰাশাস্তি আমি সহ্য নকৰোঁ আমি অকল বাংলাদেশী নহয় আমি সকলো বিদেশীক আমি নিজে খেদিবলৈ অসমীয়া পৰিষদে আমি অহা দিনত আন্দোলন আৰম্ভ কৰিম